নমস্কাৰ পুনৰ এটা আলোচনা চৰ্চাৰ যোগেদি আগবঢ়াব খুজিছোঁ। আজিৰ এই আলোচনাটো এটা জ্বলন্ত বিষয়ৰ সম্পৰ্কে কৰিবলৈ ওলাইছোঁ। ইতিমধ্যে ভিডিঅ'টো আৰম্ভ হোৱাৰ পূৰ্বে যি কেইটা পেপাৰ কাটিং আপোনাৰ আগত দেখুৱালোঁ, সেই পেপাৰ কাটিং কেইটা চাই আপোনালোকে ইতিমধ্যে অনুমান কৰিছে এই যে হত্যাকাণ্ডটো সংঘটিত হ'ল এজন কোমল বয়সীয়া ছাত্ৰৰ দ্বাৰা এজন শিক্ষকক হত্যা কৰাৰ যি অনাহুত কাহিনী আমাৰ সন্মুখলৈ আহিল, সেই কাহিনীটোৰ যোগেদি শিক্ষক সমাজ ক'ৰবাত নহয় ক'ৰবাত চিন্তিত হৈ পৰিছে, ক'ৰবাত নহয় ক'ৰবাত মানসিকভাৱে হতাশগ্ৰস্ততাত ভুগিছে, ভীত হৈ পৰিছে। এজন শিক্ষকক এজন একাদশ শ্ৰেণীৰ ছাত্ৰই হত্যা কৰিছে শ্ৰেণীকোঠাৰ ভিতৰত। ইয়াতকৈ আৰু ভয়ানক খবৰ আজিৰ তাৰিখত কি হ'ব পাৰে সেয়া আপোনালোকে সহজেই অনুমান কৰিব পাৰিছে। এই যে ঘটনাটো সংঘটিত হ'ল, এই ঘটনাটোৰ উচিত তদন্ত মই আমাৰ পুলিচ প্ৰশাসনক কৰিবলৈ অনুৰোধ জনালোঁ, যাতে ভৱিষ্যতে এনেধৰণৰ ঘটনাৰ সূত্ৰপাত আৰু অসমত নহয়। এই অসমত শিক্ষাগুৰুক আমি সকলোৱে শ্ৰদ্ধা কৰোঁ। এতিয়াও শিক্ষাগুৰুৰ সন্মুখত ৰৈ কথা পাতিবলৈ আমি ভয় কৰোঁ। আগতে আমি শিক্ষাগুৰুক দেখি চাইকেলৰ পৰা নামি দিছিলোঁ, কিন্তু এতিয়া শিক্ষাগুৰুক ছাত্ৰই হত্যা কৰা, মাৰিবলৈ উদ্যত হোৱা এই ঘটনাবোৰে শিক্ষা ব্যৱস্থা, শিক্ষাগুৰু এই সকলোকে যেন ক্ৰমাৎ তললৈ লৈ গৈছে। আমি ভয়ভীত হৈ পৰিছোঁ আৰু সেয়ে প্ৰশাসনক অনুৰোধ জনাইছোঁ যে এই ধৰণৰ হত্যাকাণ্ডৰ উচিত তদন্ত হওক। এইখিনিতে এটা কথা উল্লেখ কৰিবলৈ ওলাইছোঁ যে এই ধৰণৰ হত্যাকাণ্ড সংঘটিত কৰা ছাত্ৰ বা ছাত্ৰীগৰাকী, ইয়াত মই ছাত্ৰী শব্দটো এইকাৰণেই উল্লেখ কৰিছোঁ যে লিংগ বৈষম্য বহু ক্ষেত্ৰত থাকে বুলি কয়, সেইকাৰণে ছাত্ৰী শব্দটো উল্লেখ কৰিছোঁ। কিন্তু বৰ্তমানৰ ঘটনাৰ প্ৰেক্ষাপটটো যিহেতু এজন ছাত্ৰৰ দ্বাৰা সংঘটিত হৈছে, গতিকে ছাত্ৰ বুলিয়ে ক'ম। এই ছাত্ৰজনৰ মনোবৈজ্ঞানিক যি ধাৰণা, মনস্তাত্ত্বিক যি চিন্তা, সেই চিন্তাৰ সম্পৰ্কটো কিন্তু গৱেষণা কৰা উচিত। সেই চিন্তা কিদৰে এটা পাশৱিক ধাৰণালৈ পৰ্যবসিত হ'ল, এজন হত্যাকাৰীৰ সৃষ্টি কৰিলে সমাজৰ বাবে, সেই সম্পৰ্কেও কিন্তু গৱেষণা কৰা উচিত। বহু ক্ষেত্ৰত ভাৰতীয় ইতিহাসত, ভাৰতীয় দৰ্শনত, ভাৰতীয় পৰম্পৰাত গুৰুক ইষ্ট দেৱতা সকলৰ লগত ৰিজোৱা হৈছে, কিন্তু এতিয়া গুৰু ইষ্ট দেৱতা হোৱাটো বাদেই গুৰু ছাত্ৰৰ দ্বাৰা নিগ্ৰহিত হোৱাৰ ঘটনা বহু ক্ষেত্ৰত সংঘটিত হ'বলৈ ধৰিছে। ইয়াৰ কাৰণে এই তথাকথিত আধুনিক সমাজ ব্যৱস্থা দায়ী। ইয়াৰ কাৰণে তথাকথিত ডালশৌলীয়া দৌৰত প্ৰবৃত্ত হোৱা শিক্ষা ব্যৱস্থা দায়ী। এইখিনিতে এটা উল্লেখ কৰিব খুজিছোঁ যে শিক্ষা মনোবিজ্ঞানত এই সময়ছোৱা 16 বছৰৰ পাছৰ সময়ছোৱাক কোৱা হয় বয়সন্ধিৰ কাল। ইংৰাজীত যাক কোৱা হয় ইটছ এ পিৰিয়ড অফ এডলেঞ্চ। এই পিৰিয়ড অফ এডলেঞ্চৰ সময়ছোৱাত, বয়সন্ধি কালছোৱাত ছাত্ৰ ছাত্ৰীক, কিশোৰ কিশোৰীক কিদৰে অভিভাৱকে বা ঘৰখনে তত্ত্বাৱধান ল'ব লাগে, সেই সম্পৰ্কে চিন্তাবিদসকলে একাধিক ব্যাখ্যা আগবঢ়াইছে। আৰু সেই ব্যাখ্যাসমূহ আজিৰ সমাজে, আজিৰ অভিভাৱক অভিভাৱিকাই লক্ষ্য নকৰাৰ ফলতে এনেধৰণৰ অভব্য জিঘাংসু হত্যাকাণ্ড সংঘটিত হ'বলৈ পালে বুলি মোৰ মনে ধৰে। প্ৰথম কথাটো হ'ল, ঘৰখনেই হ'ল সকলো শিক্ষাৰ কঠীয়াতলী। এই ঘৰখনৰ পৰাই একোজন শিশু সমাজলৈ ওলাই আহে, আৰু এই ঘৰখনে যদি শিশুক নৈতিক চৰিত্ৰ গঠন কৰাত সহায় কৰিব নোৱাৰে, তেন্তে ভৱিষ্যতে আমাৰ সমাজে সুনাগৰিক একোজন কেতিয়াও পাবলৈ সক্ষম নহয়।
পিতৃ মাতৃৰ মৰম, পিতৃ মাতৃৰ দায়িত্ব, এই সকলোবোৰ সন্তানৰ প্ৰতি থকা উচিত। কিন্তু আজিৰ এই সমাজ ব্যৱস্থাত পিতৃ মাতৃয়ে সন্তানৰ কাৰণে কেৱল জন্ম দিয়া, শিক্ষা অনুষ্ঠান এটা বাছি দিয়াৰ এইকেইটা দায়িত্বতে যেন নিজৰ যিখিনি দায়িত্ব কৰ্তব্য সেইখিনি সামৰিব বিচাৰে। তেওঁলোকে ভাবে যে ছাত্ৰ এজনক বা ছাত্ৰী এগৰাকীক পইচা দি দিছোঁ পঢ়িবলৈ, তেওঁলোকক এটা ভাল কোচিং ইনষ্টিটিউটত টিউশ্যন দিছোঁ আৰু ভৱিষ্যতে তহঁত এটা ভাল ডাক্তৰ বা ভাল ইঞ্জিনিয়াৰ, ভাল এজন প্ৰশাসনিক বিষয়া হৈ ওলাব লাগিব। এই ধৰণৰ মানসিক স্থিতিৰ বাবেই ছাত্ৰজনক অভিভাৱকসকলেই এটা যন্ত্ৰলৈ ৰূপান্তৰিত কৰি পেলাইছে। আৰু সেই যন্ত্ৰলৈ ৰূপান্তৰিত হোৱা ছাত্ৰজনৰ কোনো আৱেগিক দৃষ্টিভংগী নথকাটো স্বাভাৱিক। অৰ্থাৎ এজন যন্ত্ৰলৈ পৰ্যবসিত হোৱা ছাত্ৰ বা ছাত্ৰীৰ মনত কোনো আৱেগিক ধাৰণা নাথাকে। এই আৱেগ, যিটো ইম'শ্যন বুলি কয় ইংৰাজীত, সেই আৱেগ শব্দটোৰ কিন্তু যথেষ্ট গুৰুত্ব আছে। এই আৱেগ শব্দটো নথকাৰ কাৰণে হয়তো এই শ্ৰদ্ধা, ভক্তি, ভয়, সন্মান আজিৰ তাৰিখত নাইকিয়া হৈ গৈছে। এই শিশুৰ মনস্তত্ব, কিশোৰৰ মনস্তত্ব, যুৱকসকলৰ মনস্তত্ব, এই সকলোখিনি অধ্যয়ন কৰি শিক্ষা ব্যৱস্থাত নতুন পাঠ্যক্ৰম প্ৰণয়ন কৰাটো অতিকে গুৰুত্বপূৰ্ণ হৈ পৰিছে। এইখিনিতে মই এটা কথা উল্লেখ কৰিব খোজোঁ যে ভাৰতীয় শিক্ষা ব্যৱস্থাত যোগ দৰ্শনৰ কেইবাটাও পাঠ অন্তৰ্ভুক্ত কৰা হৈছে, কিন্তু সেই পাঠসমূহ ভালদৰে প্ৰয়োগ নোহোৱাত আজিৰ ছাত্ৰ ছাত্ৰীৰ মাজত নৈতিকতা, আধ্যাত্মিকতা আদি যিখিনি সহজাত গুণ থাকিব লাগে সেই গুণখিনিৰ অভাৱ পৰিলক্ষিত হয়। গতিকে চৰকাৰ প্ৰশাসনৰ কৰ্তব্য আছে, আমাৰ চিলেবাছ যিসকলে বনাইছে সেইসকলৰো কেতবোৰ কৰ্তব্য আছে যে এইদৰে কিশোৰৰ পৰা যৌৱনপ্ৰাপ্ত হোৱা ছাত্ৰ ছাত্ৰীসকল, মই যিটো কৈ আহিছোঁ পিৰিয়ড অফ এডলেঞ্চ বুলি, সেই ছাত্ৰ ছাত্ৰীসকলক এটা ভালদৰে তেওঁলোকৰ লগত যাতে কাউন্সেলিং কৰিব পাৰি, কথা বতৰা পাতি তেওঁলোকৰ সমস্যাসমূহ যাতে সমাধান কৰিব পাৰি, সেই সম্পৰ্কে বিহিত ব্যৱস্থা লোৱা উচিত। আজিৰ এই সময়ছোৱাত শিক্ষা ব্যৱস্থাত শিক্ষকসকলৰ সন্মান মাত্ৰ শিক্ষক দিৱসৰ দিনাই হয়। এটা ডাঙৰ কেক আনে, সকলোৱে কেকটো কাটি ছাত্ৰ ছাত্ৰীয়ে শিক্ষকক খুৱায়, শিক্ষকে ছাত্ৰ ছাত্ৰীক খুৱায়, মুখে গালে শিক্ষকে কেকৰ পৰশ বোলাই লয়। এইখিনিতে যেন শিক্ষক দিৱসটো সীমাবদ্ধ হৈ থাকিলে। মোৰ এটা কথা মনত আছে, এজন তথাকথিত শিক্ষকে এবাৰ মোক বুলি কোৱা নাই, আমাক কিবা এটা কথাত বেয়া পাইছিলে। আচলতে তেওঁ কেতিয়াও শিক্ষক নাছিলেই, তেওঁ কেতিয়াও শ্ৰেণীকোঠা গৰকীয়ে পোৱা নাছিলে, তেওঁ ডাইৰেক্ট এডমিনিষ্ট্ৰেটৰ হৈছিলে। ৰজা যেনেকৈ শাসনলৈ আহে ঠিক তেনেকেই। আৰু সেইজন শিক্ষকৰূপী এডমিনিষ্ট্ৰেটৰে এবাৰ আমাক এখন কিতাপ পঢ়িবলৈ দিছিলে যে আমি ভাল শিক্ষক হ'ব নোৱাৰিলোঁ। হয়, আমি ভাল শিক্ষক হ'ব পৰা নাই, কিন্তু আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ছাত্ৰ ছাত্ৰীক নৈতিকতাৰ শিক্ষা দিবলৈ শিকিছোঁ। ছাত্ৰ ছাত্ৰীক গুটখা খাবলৈ হাক দিয়াৰ পূৰ্বে নিজেই তামোল চালি এৰিছোঁ, মা মছলা এৰিছোঁ। কিন্তু সেইজন এডমিনিষ্ট্ৰেটৰ ৰূপী শিক্ষকে নিজেই ধপাত সেৱন কৰি, ধূম্ৰপান কৰি বা পাণ মছলাৰ লগত আত্মীয়তা বজাই ৰাখি যেতিয়া শিক্ষানুষ্ঠানৰ দুৱাৰ মুখত ডাঙৰ ডাঙৰ ধপাত বিৰোধী হোৰ্ডিঙাৰে তেতিয়া তেওঁৰ কাম কাজৰ লগত উপদেশৰ কোনো সামঞ্জস্য নাথাকে। তেনেকুৱা সামঞ্জস্যহীন উপদেশ লৈ জীয়াই থকা শিক্ষকসকলৰ কাৰণেই বহু ক্ষেত্ৰত ছাত্ৰ সমাজ বিপথে পৰিচালিত হৈছে। বৰ্তমান গোটেই শিক্ষা ব্যৱস্থাটোৱেই নম্বৰকেন্দ্ৰিক। এই নম্বৰকেন্দ্ৰিক শিক্ষা ব্যৱস্থাত নৈতিকতাৰ যদি ধ্বজা এখন উৰুৱাই ফুৰা হয় তেন্তে মানুহে হাঁহিব। এই ধৰণৰ চিন্তাই আজিকালি অভিভাৱকে কৰে। আৰু প্ৰতিটো ক্ষেত্ৰতে নম্বৰ কৰি থকাৰ পৰিপ্ৰেক্ষিতত শিক্ষা ব্যৱস্থাত যি অৱক্ষয় হৈছে তাৰ কাৰণে শিক্ষক, অভিভাৱক আৰু নৈতিকতাহীন ছাত্ৰ সমাজ মূলতঃ দায়ী। ইয়াত নৈতিকতাহীন ছাত্ৰ সমাজ বুলি কওঁতে মই সকলোকে সাধাৰণীকৰণ কৰিব খোজা নাই। বহু ছাত্ৰ ছাত্ৰী আমাৰ মাজত এতিয়াও নৈতিকতা লৈ জীয়াই থকা ছাত্ৰ ছাত্ৰী হৈ আছে। আমি এটা সুস্থ বাতাবৰণ বিচাৰোঁ। শিক্ষক ছাত্ৰ
গুৰু শিষ্যৰ মাজত যি আত্মিক সম্পৰ্ক থাকে, সেই সম্পৰ্ক যিদৰে পৌৰাণিক যুগত বৰ্তি আছিল, মহাকাব্যৰ যুগত বৰ্তি আছিল, সেইদৰে যেন ভাৰতত পূৰ্বৰ দৰে প্ৰবাহিত হৈ থাকে। ভৱিষ্যতে যাতে এনেধৰণৰ অতি দুখজনক, অতি ভয়ংকৰ, অতি নৃশংস হত্যাকাণ্ড বা সমস্যা অসমত উদ্ভৱ নহয়, সেই ইচ্ছা প্ৰকাশেৰে আজি এই ভিডিঅ'টো কৰিছোঁ। বহুকেইজন শিক্ষাগুৰুৰ লগত কথা পাতিছিলোঁ আৰু তেওঁলোক যথেষ্ট ভয়ভীত হৈছে। তেওঁলোক আচৰিত হৈছে যে কি দিন আহিল। আচলতে সময়ে বহু পৰিৱৰ্তন আনিছে, কিন্তু এনে পৰিৱৰ্তন আমি বিচৰা নাছিলোঁ আৰু কেতিয়াও নিবিচাৰোঁ। গতিকে এনে দুখ খবৰ ভৱিষ্যতে যেন নাহক। মৃত শিক্ষকজনলৈ আমি গভীৰ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰিছোঁ আৰু ভৱিষ্যতে যাতে এনে ঘটনা অসমত সংঘটিত নহওক, কোনো ঠাইতে সংঘটিত নহওক, তাৰে কামনা কৰি পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।